everyone, সকলোকে কুহিপাতলৈ স্বাগতম জনাইছো মই বনস্মিতা নাথ আৰু আজিৰ ভিডিওটোলৈ আপোনালোকক স্বাগতম জনাইছো ইতিমধ্যে আমি সকলোৱে গম পাইছো যোৱা কেইদিনমান ধৰি আমাৰ মাজৰ পৰা জুবিনদা হেৰাই গল আৰু সেই কাৰণে আমাৰ ক্লাছবিলাক বাতিল কৰা হৈছিল সেই কাৰণে ক্লাছবোৰ আপলোড কৰা হোৱা নাছিল গতিকে আজি যেহেতু আকৌ আমি সকলোৱে নিজৰ কাম ৰিজিউম কৰিছো So, এই ক্লাছটো কৰিব আগবাঢ়িছো তাৰ আগতে মই এই সেগতে জুবিনদাক এবাৰ আকৌ ফুৰিব বিচাৰিছো তেখেত অবিহনে অসমখন আধৰুৱা হৈ ৰব সদায় তেখেতক আমি তেখেতৰ সৃষ্টিৰাজিত তেখেতৰ গীতত সদায় জীয়াই ৰাখিম আমাৰ মনত আৰু আপোনালোকেও এতিয়া জুবিনদা এনেকুৱা এজন ব্যক্তি আছিল যোনে গোটেই জীৱনটো নিজৰ কৰ্ম কৰিছিলে কাম কৰিছিলে ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি গল গতিকে আমি এজন অনুৰাগী হিচাপে তেখেতৰ এই যেটো কৰ্ম মানে কাম কৰি থকা নেচাৰটো হেতু আমি অনুসৰণ কৰিব লাগে আমিও এনেকে জুবিনদাৰ অনুৰাগী হিচাপত আমিও এইটো প্ৰতিজ্ঞা লব লাগে যে যাতে সদায় ভাল কাম কৰি যাব পাৰো সমাজৰ বাবে কাম কৰি যাব পাৰো গতিকে এইখিনি কৈ আজিৰ ক্লাছটো মই আৰম্ভ কৰিব বিচাৰিছো আৰু কোইনসিডেন্টলি আজিও আমি অসমৰে কিছুমান বিশেষ ব্যক্তিৰ কথা পাতিব গৈ আছো অসমৰ প্ৰথম এই গোটেইবোৰ ব্যক্তিয়ে অসমৰ সামাজিক জীৱনত অসমৰ সাহিত্যৰ জীৱনত সাহিত্যত অসমীয়া সাহিত্যত অসমীয়া সমাজত এটা বিশেষ প্ৰভাৱ পেলাইছে গতিকে আজি মোৰ সৌভাগ্য যে মই আজি এইটো ক্লাছ কৰিব গৈ আছো ওকে গতিকে আগবাঢ়ো প্ৰথমটো আমি চাম প্ৰথমজন ব্যক্তিৰ বিষয়ে আমি চাব গৈ আছো ফাৰ্স্ট অথৰ অফ শৰ্ট ষ্টৰী ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰথম চুটি গল্পৰ জনক বুলি কাক জনা হয় তেখেতৰ নাম হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ তেখেতৰ জন্ম হৈছিল 14 অক্টোবৰ 1864 আৰু মৃত্যু হৈছিল 26 মাৰ্চ 1938 26 মাৰ্চ 1938 তেখেতৰ পিতৃ আছিলে দীননাথ বেজবৰুৱা আৰু তেখেতৰ মাতৃ আছিলে থানেশ্বৰী দেৱী ইয়াতে এটা মন কৰিবলগীয়া কথা যে 1889ত হেমচন্দ্ৰ বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা পদ্মনাথ গোহাঁই বৰুৱা এখেতসকলৰ লগত মিলি বেজবৰুৱা দেৱে অন্য ছাত্ৰসকলৰ লগত মিলি এই গোটেইবোৰ লোকে কি কৰিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিছিলে আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা যেতিয়া গঠন হল তাৰ প্ৰথম মুখপাত্ৰ হিচাপে বেজবৰুৱা দেৱৰ লিটিকাই যেটো গল্প আছিলে এই লিটিকাই গল্পটো প্ৰথম বছৰৰ প্ৰথমটো সংখ্যাত কি হল প্ৰকাশিত হৈছিল তাৰ পিছত তেখেতৰ এইটো প্ৰথমটো চুটি গল্প হয় তেখেতৰ ইয়াতে আপোনালোকে মনত ৰাখিব প্ৰথম চুটি গল্প হয় তেখেতৰ হেতুৰ হৈছে হেউটি প্ৰথম চুটি গল্প হিচাপে আমি কাক জানো হেউটি আৰু হেউটি যেটো চুটি গল্প আছিল হেতু চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত এই জোনাকী আলোচনীখনত প্ৰকাশ পাইছিল আমি জানো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা জোনাকী যুগৰ এগৰাকী অন্যতম কবি হয় আৰু দুগৰাকী জোনাকী যুগৰ কবি বুলি আমি কাক জানো আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব তাৰ পিছত তেখেতে 1909 চনত বাহি যিখন আলোচনী আছিল বাহি আলোচনীখন তেখেতে প্ৰকাশ আৰু সম্পাদনা কৰিছিল তাৰ পিছত বেজবৰুৱা দেৱৰ যিখিনি যেটো উপাধি তেখেতক দিয়া হৈছিল ৰসৰাজ বুলি হেতু উপাধি দিয়া হৈছিল 29 ডিসেম্বৰ 1931ত 29 ডিসেম্বৰ 1931ত কোনে দিছিল অসম সাহিত্য সভাই দিছিলে শিৱসাগৰ অধিৱেশনত এইটো এটা খুব গুৰুত্বপূৰ্ণ ইনফৰমেশন মনত ৰাখিব লাগিব আপোনালোকে তেখেতে ৰসৰাজ উপাধি পাইছিল 1931ত
1931 তেখেতে ৰসৰাজ উপাধি পাইছিলে কোনে দিছিলে অসম সাহিত্য সভাই দিছিলে শিৱসাগৰ অধিৱেশনত ঠিক আছে তাৰ পিছত তেখেতক অসম সাহিত্য সভাৰ দ্বাৰাই সম্বোধিত কৰা হৈছিলে সাহিত্যৰথী এই টাইটেলটো সাহিত্যৰথী এই উপাধিটো তেখেতক দিয়া হৈছিলে তেখেতৰ যিখিনি ৰচনা আছিলে বা গল্প বা যিখিনি তেখেতে ৰচনা কৰিছিলে সেইখিনি তেখেতে এটা ছদ্মনাম ব্যৱহাৰ কৰিছিলে যাক আমি ইংলিছত পেন নেম বুলিও কওঁ সেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলে সেই নামটো হৈছে কৃপাবৰ বৰবৰুৱা এইটো মনত ৰাখিব লাগিব কৃপাবৰ বৰবৰুৱা বুলি তেখেতে নিজৰ ৰচনা লিখিছিলে তাৰ পিছত লিটাৰেৰী ওয়াৰ্কস খিনি যদি আমি চাও পোয়েট্ৰি কালেকশনৰ ভিতৰত কদমকলি আৰু পদুমকলি এই দুখন ইম্পৰ্টেন্ট হয় কদমকলি 1913 চনত আৰু পদুমকলি 1968 ত তেখেতে ৰচনা কৰি উলিয়াইছিলে তেখেতে উপন্যাস লিখিছিলে পদুম কুঁৱৰী নামৰ উপন্যাসখন তেখেতে লিখিছিলে তাৰ পিছত গল্প পুথি বুলি যদি আমি চাব যাও গল্প পুথি short story collection ইয়াতে আপোনালোকে কনফিউজ নহব প্ৰথমটো গল্প তেওঁৰ আছিলে হেউতি কিন্তু প্ৰথমখন যদি গল্প পুথি খুধে তেতিয়া হলে সেইখন কিন্তু হ'ব সুৰভি ইয়াতে কনফিউজ নহব প্ৰথমটো গল্প তেখেতৰ হেউতি যিটো চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত জোনাকী আলোচনীখনত প্ৰকাশ পাইছিলে কিন্তু তেখেতৰ প্ৰথমখন গল্প পুথি কি হয় সুৰভি প্ৰথমখন গল্প পুথি হয় সুৰভি যত 12টা এনেকুৱা গল্প আছে শৰ্ট ষ্টৰী আছে তাৰ পিছত এই চাৰিখন মনত ৰাখিব আপোনালোকে বহুত বেছি ইম্পৰ্টেন্ট হয় সুৰভি তেখেতৰ প্ৰথমখন শৰ্ট ষ্টৰী গল্প পুথি 12টা ষ্টৰী তাত আছে তাৰ পিছত সাধু কথাৰ পুকি এইখন তেখেতে লিখি উলিয়াইছিলে 1912 ত তাৰ পিছত জোনবিৰি 1913 ত সাধু কথাৰ পুকিত টোটেল 27টা গল্প আছে আৰু জোনবিৰিখনত 1913 ত যিখন লিখি উলিয়াইছিল তাত 16টা এনেকুৱা শৰ্ট ষ্টৰীৰ কালেকশন আছে কিন্তু যিখন কেহুকলি হয় কেহুকলিখন তেখেতে মৰণোত্তৰ ভাবে মানে নামটো দিয়া হৈছিল কোনে দিছিল নামটো অতুল চন্দ্ৰ হাজৰিকা দেৱে নামটো দিয়া হৈছিল তেখেত ঢুকুৱাৰ পিছত তেখেতৰ গল্পখিনি কালেক্ট কৰি পিনে এই কেহুকলি নামেৰে সেইখন কি কৰা হৈছিলে পাবলিশ কৰা হৈছিলে ওকে তাৰ পিছত শিশু আৰু শৈশৱ আৰু কৈশোৰৰ যিখিনি ধেমেলীয়া যিখিনি ৰচনা আছিলে তেখেতৰ সেই ৰচনাখিনিৰ ভিতৰত এইখন ইম্পৰ্টেন্ট হয় জুনুকাখন তেখেতে লিখিছিলে 1910 ত ইয়াতে 10টা এনেকুৱা আমি গল্প দেখা পাও তাৰ পিছত আহিলে বুঢ়ী আইৰ সাধু আনকি বুঢ়ী আইৰ সাধুখনটো এতিয়াও মানে ফেমাস হয়নে এতিয়াও খুব জনপ্ৰিয় হয় বুঢ়ী আইৰ সাধু সকলোৱে জানে আমি সৰুতে বুঢ়ী আইৰ সাধু শুনিয়ে ডাঙৰ হৈছো তাত 1911 ত তেখেতে এই বুঢ়ী আইৰ সাধু লিখি উলিয়াইছিলে আৰু তাত 31টা ষ্টৰী আছে ওকে তাৰ পিছত নেক্সট খন তেখেতে লিখিছে ককা দেউতা আৰু নাতি লৰা এই গল্পখন তেখেতে 1912 চনত লিখি উলিয়াইছিলে 29টা ইয়াতে ষ্টৰী পোৱা যায় তাৰ পিছত তেখেতে বাখৰ নামৰ এই পুথিখনো লিখিছিলে তাৰ পিছত কেইখনমান তেখেতে নিজৰ কেইখনমান ৰচনা তেখেতৰ আমি চাব লাগিব ভেৰি ফেমাস কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা 1904 কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱাৰ উভতনি 1909 তাৰ পিছত বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আৰু বৰবৰুৱাৰ বুলনি এইখিনি আপোনালোকে ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব ওকে মনত ৰাখিব তাৰ পিছত এই যিখিনি লিখিছিলে তেখেতে বৰবৰুৱাৰ বুলনি বা কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি এইখিনি তাৰ মানে গ্ৰন্থ আকাৰে পিছত বাহি আলোচনীখনত হাস্য ব্যংগাত্মক এইখিনি ৰচনা বাহি আলোচনীখনত পিছত কি হৈছিলে গ্ৰন্থ আকাৰে ওলাইছিলে ওকে এইখিনি আমি চালো তাৰ পিছত কিছুমান কমিক প্লেস তেখেতৰ হাস্যৰসাত্মক কিছুমান নাটক আমি তেখেতে লিখা দেখা পাও
যেনে তাৰ ভিতৰত লিটিকাইৰ কথা আমি পঢ়ি আহিছো জোনাকী আলোচনীত প্ৰথম বছৰৰ প্ৰথম সংখ্যাত এই লিটিকাই নাটখন কি হৈছিলে তাত প্ৰকাশ কৰা হৈছিলে ৰাইট তাৰ পিছত নোমল পাছনি very important 1913 ত এই দুখন কি কৰা হৈছিলে নোমল পাছনি প্ৰকাশ কৰা হৈছিলে চিকৰপতি নিকৰপতি এইখিনি জয়মতী কুঁৱৰী very famous জয়মতী কুঁৱৰী এই নাটখন 1915 ত লিখিছিলে চক্ৰধ্বজ সিংহ 1915 ত লিখিছিলে তাৰ পিছত বেলিমাৰ 1915 very important place these are সুধিব পাৰে সব এক্সামতে সুধিব পাৰে সেই কাৰণে ইম্পৰ্টেন্ট হয় তাৰ পিছত এই বস্তুটো চাব এইখিনিটো আমি পঢ়ি আহিলো বাৰু কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱাৰ উভতনি যাত্ৰা 1909 ত তেখেতে 1909 ত যেতিয়া বাহী আলোচনীখন যেতিয়া সম্পাদনা কৰিছিলে বাহী আলোচনীখনত মোৰ দেশ নামেৰে এটা গীত তেখেতে লিখি উলিয়াইছিলে আৰু সেই গীতটিতে আছিলে প্ৰথম লাইনটো কি আছিলে টাইটেলটো কি আছিলে গীতটিৰ ও মোৰ আপোনাৰ দেশ আৰু এই ও মোৰ আপোনাৰ দেশক 1928 ত আমাৰ অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে কোনে দিছে অসম ছাত্ৰ সন্মিলনে অসমৰ জাতীয় সংগীত হিচাপে ইয়াক স্বীকৃতি দিছে আৰু এই মোৰ দেশ যিটো গীত আছিলে মোৰ দেশ গীতটি 1909 ত বাহী আলোচনীখনত কিন্তু প্ৰকাশিত হৈছিলে তাৰ পিছত 1928 ত অসম ছাত্ৰ সন্মিলনে এই গীতটিক অসমৰ জাতীয় সংগীত হিচাপে কৈছিলে আৰু পিছত এই গীতটি কদমকলি নামৰ যিখন গ্ৰন্থ আছিলে তাত লিখি থোৱা হৈছে তাত সন্নিবিষ্ট কৰা হৈছে ওকে তাত সন্নিবিষ্ট কৰা হৈছে তাৰ পিছত তেখেতে জীৱনী লিখিছিলে জীৱনীৰ ভিতৰত দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত 1909 তে তেখেতে লিখি উলিয়াইছে তাৰ পিছত শ্ৰী শ্ৰী শংকৰদেৱৰ ওপৰত তেখেতে লিখিছে 1911 ত মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ 1914 ত তেখেতে লিখি উলিয়াইছিলে তাৰ পিছত তেখেতে অটোবায়োগ্ৰাফি আত্মজীৱনী লিখিছে মোৰ জীৱন সোঁৱৰণ তাৰ পিছত পত্ৰলেখা দিনলেখা ইংলিছ কিছুমান কিতাবো লিখিছে তেখেতে হিষ্ট্ৰী অফ বৈষ্ণৱিজম ইন ইণ্ডিয়া ৰাসলীলা অফ শ্ৰীকৃষ্ণ দ্য ৰিলিজিয়ন অফ লাভ এণ্ড ডিভোচন এইখিনি তেখেতৰ ৰচনাৰ ভিতৰত পৰে ওকে বাহী যিখন আলোচনী আছিল তাৰ কথা আমি জানো তাৰ এডিটৰ হয় সম্পাদনা কৰিছে তেখেতে ওকে তো এইখিনি আমি গম পালো বেজবৰুৱা দেৱৰ বিষয়ে গতিকে ইম্পৰ্টেন্ট পাৰ্সনেলিটি হয় অসমীয়া সমাজত অসমীয়া সাহিত্যত তেখেতৰ এক অতুলনীয় অৱদান দেখা পোৱা যায় গতিকে এই ইম্পৰ্টেন্ট ডেটস খিনি আৰু ইনফৰমেশন খিনি আই হোপ আপোনালোকে বুজি পালে আৰু মনত ৰাখিব চেষ্টা কৰিব ঠিক আছে তাৰ পিছত আমি চাব গৈ আছো ফাৰ্ষ্ট ফিল্ম মেকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আমি কাক জানো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু তেখেতৰ জন্ম হৈছিলে 17 জুন 1903 আৰু মৃত্যু হৈছিলে 17 জানুৱাৰী 1951 ত তাৰ পিছত তেখেতৰ পিতৃৰ নাম আছিলে পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিলে কিৰণময়ী আগৰৱালা এইখিনি কথা মনত ৰাখিব আপোনালোকে আৰু তেখেতৰ জন্ম হৈছিলে তামুলবাৰী চাহ বাগিচা ডিব্ৰুগড়ৰ যে তামুলবাৰী চাহ বাগিচা আছে তাত তেখেতৰ জন্ম হৈছিলে তেখেতে 1935 চনত 1935 ত তেখেতে জয়মতী নামৰ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰি উলিয়াইছিল তাৰ পিছত তেখেতে 1939 ত এগেইন ইন্দ্ৰমালতী নেক্সটখন তেখেতৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি উলিয়াইছিল 2004 চনত ভাৰত চৰকাৰে তেখেতৰ নামত এটা ডাক টিকটো প্ৰকাশ কৰি উলিয়ায় আৰু অকমান যদি আমি কথা চাও তেখেতে 1932 15 বছৰৰ কাৰণে তেতিয়া আমাৰ স্বাধীনতা সংগ্ৰাম চলি আছিল স্বাধীনতা আন্দোলন তাতো তেখেতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল আৰু তেখেতে 15 মাহৰ কাৰণে কাৰাবাসো খাটিছিল
তাৰ পিছত 1933 তেখেতে ভোলাগুৰিৰ চাহ বাগিচাত চিত্ৰবন যিটো ষ্টুডিও আছে চিত্ৰবন ষ্টুডিওটো বনাইছিল আৰু তাতেই তেখেতে ষ্টাৰ্ট কৰিছিল জয়মতী বোলছবিখনৰ চিত্ৰগ্ৰহণৰ কামখিনি ঠিক আছে চিত্ৰগ্ৰহণৰ কামখিনি ষ্টাৰ্ট কৰিছিল তাৰ পিছত জয়মতী বোলছবিখনে ইমান বেছি সাকসেসফুল হব নোৱাৰিলে আৰু সেই লোকসানৰ ভৰপাই কৰিবলৈ তেখেতে নেক্সট এটেম্প কৰে ইন্দ্ৰমালতীৰ লগত 1939 তো 1939 তেখেতে ইন্দ্ৰমালতীখন প্ৰস্তুত কৰি উলিয়াই ঠিক আছে তাৰ পিছত তেখেতে 1942 কো ভাৰত ত্যাগ আন্দোলন যেটো থাকে তাত সক্ৰিয়ভাৱে আৰু জড়িত হৈ তেখেতে পৰে আপোনালোকৰ বাবে কমেন্ট সেকশনত এটা একদম ইজি কোৱেশ্চন এটা কৰিব লাইছো আপোনালোকে কমেন্ট সেকশনত উত্তৰটো জনাব যে জয়মতী চলচ্চিত্ৰখনত অভিনয় কৰা যেটো মুখ্য চৰিত্ৰত জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল সেই অভিনেত্ৰী গৰাকীৰ নাম কি আছিল খুবেই ইজি কোৱেশ্চন তথাপিও মই বিচাৰিছো আপোনালোকে কমেন্ট সেকশনত জনাব ওকে সো অকমান মই যিখিনি কথা কলো চিত্ৰবন ষ্টুডিও তেখেতে উলিয়াইছিলে আৰু তাত প্ৰথম অসমীয়া ছবি জয়মতী 1935 তাত চিত্ৰগ্ৰহণ কৰা হৈছিল আৰু তেখেতৰ ডেথ এনিভাৰ্সাৰী 17 জানুৱাৰী তেখেতৰ ডেথ এনিভাৰ্সাৰী দিনা শিল্পী দিৱস হিচাপে আমি পালন কৰো আৰু তেখেতৰ যেটো উপাধি আছিল তেখেতৰ উপাধিটো তেখেতক এটা ধুনীয়া টাইটেল দিয়া হৈছিল ৰূপকোঁৱৰ সেইকাৰণে আমি তেখেতক জানো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ পিছত তেখেতে কিছুমান চুটি গল্প লিখিছিলে ধুনীয়া চুটি গল্পসমূহৰ ভিতৰত ৰূপহী বগীতৰা তাৰ পিছত সোণতৰা সন্তিৰ অভিমান জুজাৰু সতীৰ সুৱৰণী সন্ধ্যা প্ৰত্নতাত্ত্বিকৰ কলাভূমতি নীলাচৰাই ইত্যাদি ইত্যাদি এইখিনি সমূহৰ ভিতৰত যদি আপোনালোকক কোৱেশ্চনত দি দিয়ে আপোনালোকক যদি লেখকৰ নাম লিখিব দিয়ে বা চুজ কৰিব দিয়ে আপোনালোকে কৰিব পাৰিব লাগিব তাৰ পিছত তেখেতে উপন্যাস লিখিছিলে আমাৰ গাঁও তেখেতৰ অন্যান্য বুকসমূহ হল জ্যোতিধৰা চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া শিল্পকলাৰ ইতিহাস শিশুৰ ওপৰত তেখেতে যিখিনি ৰচনা কৰি উলিয়াইছিলে তাৰে ভিতৰত তেখেতৰ কুম্পুৰ সপোনখন বিশেষভাৱে উল্লেখনীয় তাত 13টা শিশুৰ কাৰণে উপযোগী পয়েম কবিতা আমি দেখিবলৈ পাওঁ আৰু তেখেতে 300টাতকৈ অধিক গীত নিৰ্মাণ কৰি উলিয়াইছিলে আৰু সেইখিনিক আমি জ্যোতি সংগীত ৰূপে গম পাওঁ আগতে আমাৰ কি হৈছিলে স্কুল বিলাকত এতিয়াও হয় সাকি স্কুল বিলাকত প্ৰতিযোগিতা হয় ৰাইট জ্যোতি সংগীত ৰাভা সংগীত হেনেকুৱা জেনাৰ বিলাকত গাব লাগে গতিকে এইখিনি মনত ৰাখিব তেখেতৰ দ্বাৰা লিখিত নাটক শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি ইয়াৰ গেটাও মনত ৰাখিব শোণিত কুঁৱৰী তেখেতে লিখিছিলে 1925 কাৰেঙৰ লিগিৰি লিখিছিলে 1930 ৰূপালীম লিখিছে 1938 তাৰ পিছত নিমাতি কইনা লিখিছে 1964 সোণপখিলী খনিকৰ লভিতা এইকেইখন হৈছে তেখেতে লিখা নাটক তাৰ পিছত ফিল্মৰ ভিতৰত আমি কথা পাতিলো জয়মতী 1935 আৰু জয়মতীৰ পিছতে তেখেতে ইন্দ্ৰমালতী নামৰ নাটখন লিখিছিলে চিনেমাখন নিৰ্মাণ কৰি উলিয়াইছিলে 1939 আৰু সেই কাৰণে আমি তেখেতক অসমীয়া চিনেমাৰ ফাদাৰ অফ ইণ্ডিয়ান আসামিজ ফিল্ম বুলিও কওঁ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা তেখেতক আমি কওঁ তাৰ পিছত পয়েম সমূহৰ ভিতৰত পয়েম কালেকশন আছিলে জ্যোতি ৰামায়ণ লুইতৰ পাৰৰ অগ্নিসুৰ ইত্যাদি ওকে এইখিনি আমি গম পালো তাৰ পিছত আমি নেক্সট চাম ফাৰ্স্ট প্ৰাইম মিনিষ্টাৰ প্ৰথম মুখ্যমন্ত্ৰী অসমৰ প্ৰথম মুখ্যমন্ত্ৰী বুলি যদি আমি কওঁ তেখেত হল লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ তেখেতৰ জন্ম হৈছিল 6 জুন 1890 আৰু মৃত্যু হৈছিল 5 আগষ্ট 1950 তেখেতৰ পিতৃৰ নাম আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃৰ নাম আছিল প্ৰাণেশ্বৰী বৰদলৈ তেখেতৰ জন্ম হৈছিল নগাঁও জিলাৰ ৰহা অঞ্চলত তাৰ পিছত তেখেতে
স্বাধীনতা আন্দোলনৰ লগত সক্ৰিয়ভাৱে তেখেত জড়িত হৈ পৰিছিলে 1922 অসহযোগ আন্দোলন যেতিয়া হৈছিলে তেতিয়া তাত তেখেতে এবছৰৰ কাৰণে তেখেতে কাৰাবাস খাটিছিল তাৰ পিছত 1938 21 September 1938 তেখেতে through this Government of India Act যেতিয়া আহে তাৰ পিছত তেখেতে 1938 অসমৰ মুখ্যমন্ত্ৰী তেতিয়া কিন্তু প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে তেখেতে অসমৰ মুখ্যমন্ত্ৰীও হয় তাৰ পিছত তেখেতে অসমৰ মুখ্যমন্ত্ৰীও হয় আৰু তেখেতে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ যেটো আদৰ্শ আছিলে নন ভায়োলেন্স অহিংসাই পৰম ধৰ্ম এই আদৰ্শটো মানি পিনে তেখেতে সক্ৰিয়ভাৱে স্বাধীনতা আন্দোলনত জড়িত হৈ পৰিছিলে তাৰ পিছত তেখেতে 1999 তেখেতক ভাৰত ৰত্ন প্ৰদান কৰা হয় মৰণোত্তৰ ভাৱে তেতিয়াৰ অটল বিহাৰী বাজপেয়ী দেৱৰ চৰকাৰৰ ফালৰ পৰা তেখেতক কি কৰা হয় মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয় আৰু তেখেত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাৰত ৰত্ন পোৱা প্ৰথমজন ব্যক্তি হৈ পৰে তেখেতৰ মৃত্যু দিনটো আমি 5 আগষ্ট যেটো মৃত্যু দিন আছে তেখেতৰ দিন এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰো কিয় কাৰণ গোপীনাথ বৰদলৈদেৱ ইমানেই মানুহৰ কাৰণে ভাবিছিলে তেখেতে যেতিয়া ভাৰত স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছিলে 15 আগষ্ট 1947 ৰ পিছত যেতিয়া ভাৰত স্বাধীন হল আৰু অসমৰ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে নিজৰ মানে শপত ললে তাৰ পিছত তেখেতে যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেখেতে লগে লগে নিজৰ মন্ত্ৰী সভাত বা যিখিনি অন্যান্য কৰ্মচাৰী আছে গভৰ্ণমেন্টৰ তেখেতসকলক আহ্বান জনাইছিলে যে লোকৰ হকে ৰাইজৰ হকে কাম কৰি যাবলৈ তেখেতসকলক কৈছিলে যে আপোনালোকে সেৱাৰ মনোভাৱেৰে নিজৰ পৰা অকমান স্যালাৰি কি কৰি দিয়ক দৰমহা অকমান কৰ্তন কৰি দিয়ক আৰু সেইখিনি আমি মানুহৰ মাজত কি কৰিম বিলাই দিম বানপীড়িত লোকসকলক দিম গটিকে তেখেত মানুহৰ মাজত অত্যন্ত প্ৰিয় আছিলে আৰু সেই কাৰণে তেতিয়াৰ ৰাজ্যপাল অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰে তেখেতক লোকপ্ৰিয় উপাধিটো দিয়া হয় আৰু তেখেতে যেতিয়া ভাৰত পাকিস্তানৰ বিভাজন হৈ গল পাৰ্টিশনৰ সময়ত তেতিয়া মুছলিম লীগে বাৰে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু দেৱৰ লগত ডিসকাস কৰি পিনে ৰিকুৱেষ্ট কৰি আছিল যে অসমখন ইষ্ট পাকিস্তান মানে এতিয়াৰ বাংলাদেশত দিব লাগে বুলি আৰু তেতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱে আছিলে জুনে এই প্ৰচেষ্টাটো সক্ষম হব নিদিলে আৰু অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি চলিলে তেখেতে চাইনা আৰু ইষ্ট পাকিস্তানৰ পৰা যাতে কি নহয় আমাৰ সাৰ্বভৌমত্ব নেহেৰুৱাও আমি সেইটো ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব দিছিলে আৰু তেখেতৰ বাধাৰ কাৰণে আজি আমাৰ অসম ভাৰতবৰ্ষৰ এক অভিন্ন অংগ হিচাপে থাকিব পাইছে গতিকে তেখেতৰ অৱদান তেখেতৰ পলিটিক্যাল ক্ষেত্ৰখনত অসমখনক বজাই ৰখাৰ ক্ষেত্ৰত অসমখনক নিৰাপদে ৰখাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয় আৰু তেখেতক সেই কাৰণে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি জানো তেখেতৰ নামত আমাৰ যেটো বৰ্জাৰ এয়াৰপোৰ্ট আছে হেতু লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট হিচাপে নামাকৰণ কৰা হৈছে গতিকে খুব ইম্পৰ্টেন্ট ব্যক্তি হয় আমি মনত ৰখাটো উচিত তেখেতৰ সময়তে তেখেতে বহুতো কাম কৰিছিলে তেখেতে শিক্ষাৰ ক্ষেত্ৰত একচুয়ালি বহুত বেছি কাম কৰিছিলে তেখেতৰ কাৰ্যকালৰ সময়তে গুৱাহাটী ইউনিভাৰ্সিটি গুৱাহাটী হাই কোৰ্ট আসাম মেডিকেল কলেজ আসাম ভেটেনাৰী কলেজ এই সকল শিক্ষানুষ্ঠান আৰু এই সকল প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে আৰু এইখিনি কাম তেখেতে খুব ধুনিয়াকে কৰিছিলে and he served as the first chief minister of Assam from 1946 to his death 1950 আৰু 1950 তেখেতে 5 আগষ্টৰ দিনা তেখেতৰ দেহাৱসান ঘটে তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট ইয়াতে পইণ্ট মনত ৰাখিলে হল যে গোপীনাথ বৰদলৈদেৱৰ এটা বহুত ডাঙৰ এটা ষ্টেচু
2002 বৰ্ষত পাৰ্লিয়ামেন্ট হাউচত তেতিয়াৰ প্ৰেসিডেন্ট এপিজে আব্দুল কালামৰ দেৱৰ দ্বাৰা কি কৰা হৈছিলে আনভেইল কৰা হৈছিলে পাৰ্লিয়ামেন্ট হাউচত ঠিক আছে তাৰ পিছত তেখেত চেয়াৰম্যানও আছিলে North East Frontier Tribal Areas and Assam Excluded and Partially Excluded Areas Subcommittees যিখিনি Constituent Assembly form হোৱাৰ পিছত যিখিনি committees form হৈছিলে বিভিন্ন দিশবোৰ চাবলৈকে তাৰ ভিতৰত এইটো এটা কমিটি আছিলে Constituent Assembly এখন কমিটি আছিলে যিখনৰ নাম ছিল North East Frontier Tribal Areas and Assam Excluded and Partially Excluded Subcommittee তাৰ তেখেতে চেয়াৰম্যানও আছিলে গটিকে এখেতৰ কথাও আমি ভালদৰে মনত ৰাখিব লাগিব তাৰ পিছত আমি চাম ফাৰ্স্ট গ্ৰেজুৱেট বা ফাৰ্স্ট আইসিএস অফিচাৰ প্ৰথমজন স্নাতক অসমৰ প্ৰথমজন স্নাতক আৰু প্ৰথমজন ইন্ডিয়ান সিভিল সাৰ্ভিস ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান পোৱা প্ৰথমজন ব্যক্তি আৰু তেখেত আছিলে আনন্দৰাম বৰুৱাদেৱ তেখেতৰ জন্ম হৈছিল 1850 চনত আৰু মৃত্যু হৈছিল 1889 চনত তেখেতৰ জন্ম হৈছিল উত্তৰ গুৱাহাটী অঞ্চলত আৰু তেখেতক আমি সংস্কৃত ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত হিচাপেও জানো সংস্কৃত ভাষাত তেখেতে বহুতখিনি কি কৰিছিল পঢ়া-শুনা কৰিছিল আৰু সেই কাৰণে তেখেতক সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বুলি আমি গম পাওঁ তাৰ পিছত 1869 ত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু মধ্য টেম্পলৰ আইনৰ শিক্ষা লাভ কৰে তাৰ পিছত 1870 ত তেখেতে ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় আৰু তেখেত হৈ যায় আমাৰ গোটেই অসমৰ ভিতৰতে প্ৰথমজন ভাৰতীয় প্ৰশাসনীয় সেৱাত স্থান পোৱা প্ৰথমজন ব্যক্তি আৰু গোটেই অসমৰ ভিতৰত প্ৰথম আৰু গোটেই ভাৰতৰ ভিতৰত তেখেত পঞ্চমজন ব্যক্তি হৈ পৰে আৰু সেই একেটা বছৰতে তেখেতে বিএসসি ডিগ্ৰীও লাভ কৰিবলৈ সক্ষম হয় সেই একেটা বছৰতে তেখেতে বিএসসি ডিগ্ৰীও লাভ কৰে তাৰ পিছত তেখেতে 1972 ত শিৱসাগৰ জিলাৰ সহকাৰী কমিশনাৰ হিচাপে নিজৰ কাৰ্যনিৰ্বাহ চলাই যায় তাৰ পিছত 1877 ত তেখেতে ইংলিশ সংস্কৃত ডিকশনাৰী এখন প্ৰণয়ন কৰি উলিয়ায় তাৰ পিছত 1878 ত তেখেতে হায়াৰ সংস্কৃত গ্ৰামাৰ এখন উলিয়ায় আৰু 1880 ত তেখেতে এনশিয়েন্ট জিওগ্ৰাফি অফ আসাম বুলি এই বুকখন লিখি উলিয়ায় তেখেতে 1885 ত কলিকতা বিশ্ববিদ্যালয়ৰ ফেলোশ্বিপ পাবলৈ সক্ষম হৈছিল ফেলো অফ কলকাতা ইউনিভাৰ্সিটি হিচাপেও তেখেতক সন্মানিত কৰা হৈছিল সো তেখেত এজন ইন্ডিয়ান লয়াৰ আছিল আৰু এগৰাকী বিদগ্ধ সংস্কৃতৰ বিদগ্ধ এগৰাকী পণ্ডিত আছিল আৰু আমি জানো তেখেত ফাৰ্স্ট গ্ৰেজুৱেট অফ আসাম আৰু প্ৰথম ফাৰ্স্ট ইন্ডিয়ান সিভিল সাৰ্ভিস অফিচাৰ হিচাপেও তেখেতক আমি জানো আৰু তেখেতে জয়েন কৰিছিল 1872 ত অলৰেডি আমি চাই আহিলো আৰু এটা কথা তেখেতৰ মনত ৰাখিব লাগিব আমি third Indian to attain the post of district magistrate পাবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ ভিতৰত তেখেত তৃতীয় আছিল যোনে ডিস্ট্ৰিক্ট ম্যাজিষ্ট্ৰেট পজিশনটোলৈকে গৈ পাইছিল আৰু ভাৰতৰ ভিতৰত তেখেত এই পৰীক্ষাটো পাছ কৰা পঞ্চম গৰাকী ব্যক্তি 5th নম্বৰত আছিল আৰু অসমৰ ভিতৰত প্ৰথম আছিল আৰু হেইগেটা আপোনালোকে অকমান পইণ্টছ কেইটা মনত ৰাখিলে এখেতৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ কাৰণে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে আৰু এই বঁটাৰ অধীনত তেখেতসকলে নগদ ধন নাইবা ল্যাপটপ দিয়া হয় ওকে তো তাৰ পিছত আমি নেক্সট চাম ফাৰ্স্ট গভৰ্ণৰ ফ্ৰম আসাম from Assam অসমৰ পৰা প্ৰথম গভৰ্ণৰৰ পদ পোৱা ব্যক্তি কোন আছিলে আৰু তেখেত আছিলে বিষ্ণুৰাম মেধি আইৰন ম্যান অফ আসাম বুলি আমি যাক ক'ব পাৰো আইৰন ম্যান অফ আসাম বুলি আমি যাক কওঁ তেখেতৰ নাম হৈছে বিষ্ণুৰাম মেধি দেৱ তেখেতৰ জন্ম হৈছিল 24 এপ্ৰিল 1888
আৰু মৃত্যু হৈছিলে 21 জানুৱাৰী 1981 মৃত্যু জন্ম হৈছিলে 1888 ত আৰু মৃত্যু হৈছিলে 1981 ত তেখেতৰ জন্ম হৈছিলে হাজোত ওকে হাজোত তেখেতৰ জন্ম হৈছিলে আৰু তেখেতৰ যদি আমি অকমান জীৱনীটো চাও তেখেতে 1914 ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু সুখ্যাতিৰে উত্তীৰ্ণও হয় আইন পৰীক্ষা পাছ কৰাৰ পিছত তেখেতে 1915 ত কি কৰে গুৱাহাটীত ওকালতি আৰম্ভ কৰে ওকালতি আৰম্ভ কৰাৰ পিছত 1931 ত তেখেতে কলিকতা উচ্চ ন্যায়ালয়ত উকিল হিচাপে নিজৰ কি কৰে কৰ্ম জীৱনৰ আৰম্ভণি কৰে তেতিয়া সেই সময়তে তেখেতক মানুহ যিখিনি ব্যক্তি আছিল যিখিনি মানুহ আছিল তেখেতৰ ওকালতিৰ যেটো স্কিল আছিল বা তেখেতে যেনেকুৱা ধৰণে ওকালতি কৰিছিল তাৰ কাৰণে তেখেতক বাঘ উকিল নামেৰেও আখ্যা দিয়া হৈছিল তেখেতক বাঘ উকিল নামেৰেও আখ্যা দিয়া হৈছিল তাৰ পিছত 1920 ত তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে তাৰ পিছত 1921 ত তেখেতে অসহযোগ আন্দোলনতো সক্ৰিয়ভাৱে জড়িত হৈ পৰে তাৰ পিছত 1930 ত তেখেতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিজৰ দায়িত্বভাৰ লয় তাৰ পিছত 1938 ত তেখেতে গুৱাহাটী লোকেল বৰ্ডৰ চেয়াৰম্যান হিচাপেও কি কৰে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে আৰু তেখেতৰ নিৰ্দেশ মতে লোকেল বৰ্ডৰ কাৰ্যালয়ত প্ৰথমবাৰৰ কাৰণে জাতীয় পতাকা উত্তোলন কৰা হৈছিল এইবিলাক সৰু সৰু কিছুমান ফেকচুৱেল কথা মনত ৰাখিলে ভাল 1946 ত হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ তেখেত নিৰ্বাচিত হৈ আহে আৰু তেতিয়া গোপীনাথ বৰদলৈদেৱৰ মন্ত্ৰী সভাত তেখেতে বিত্ত আৰু ৰাজহ মন্ত্ৰী হিচাপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে বিত্ত আৰু ৰাজহ মন্ত্ৰী হিচাপে তেখেতে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু তেখেতে এই ৰাজহ মন্ত্ৰী হৈ থকা সময়ছোৱাতে জনজাতীয় লোকৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে যেটো গঠন কৰা ট্ৰাইবেল বেল্টত যাতে অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে এটা চোকা দৃষ্টি তেখেতে ৰাখিছিল তেখেতে বহুত কাম কৰিছিল তাৰ পিছত 1958 ত এটুত আমি পিছত আহিম 1946 ৰ পিছত যেতিয়া 5 আগষ্ট 5 আগষ্ট তাৰিখে গোপীনাথ বৰদলৈদেৱৰ দেহাৱসান হয় তাৰ একদম 5 আগষ্টত তেখেতৰ দেহাৱসান হয় আৰু 12 আগষ্টত বিষ্ণুৰাম মেধিক কি কৰা হয় অসমৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয় আৰু 1950 চনৰ 12 আগষ্টত যেতিয়া সকলো দলৰ সকলোৰে সন্মতিক্ৰমে তেওঁ অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰা হয় তাৰ পিছত বিভিন্ন ধৰণৰ এনেকুৱা দুৰ্যোগে অসমখনক ঘেৰি ধৰে প্ৰাকৃতিক দুৰ্যোগ হৈ গল তেতিয়া ওয়েষ্ট পাকিস্তানৰ পৰা এতিয়াৰ বাংলাদেশৰ পৰা যিখিনি ইলিগেল ইমিগ্ৰেন্ট মানে আহি আছিল অসমত সেইবোৰ প্ৰবলেম কিন্তু সকলোখিনি প্ৰবলেমকে তেখেতে খুব ধুনিয়াকে সকলোখিনি সমস্যাৰে তেখেতে সন্মুখীন কৰে তাৰ পিছত 1958 ত তেখেতে মুখ্যমন্ত্ৰীৰ পদ এৰাৰ নেক্সট বছৰতে 1957 ত তেখেতে অসমৰ নেতৃত্বভাৰ এৰে আৰু 1958 ৰ 28 জানুৱাৰী তেখেতক মাদ্ৰাছৰ ৰাজ্যপাল হিচাপে কি কৰে তেখেত নিযুক্ত হৈ পৰে আৰু 1958 ৰ পিছত 1968 লৈকে ৰাজ্যপাল হৈ থকা সময়ছোৱাটো তেখেতে এনেকুৱা বহুত ধৰণৰ উল্লেখনীয় কাম তেখেতে কৰিছে 1968 ত তাৰ পিছত তেখেতে ৰাজ্যপাল পদৰ পৰা অৱসৰ লয় আৰু অসমলৈ ঘূৰি আহে অসমলৈ ঘূৰি অহাৰ পিছত তেখেতে আকৌ হাজো বিধানসভা সমষ্টিৰ পৰা তেখেতে বিধায়ক হিচাপে নিজৰ বাকি থকা জীৱনখিনি কটায় ওকে গটিকে এখিনি আমি পঢ়িলো বিষ্ণুৰাম মেধি served as the finance minister in Gopinath Bordolloi's cabinet okay তাৰ পিছত বিষ্ণুৰাম মেধি elected chief minister of Assam and served from 1950 to 1957 তেখেত অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী আছিল তাৰ পিছত 58 ৰ পৰা 64 লৈকে তেখেত মাদ্ৰাছৰ গভৰ্ণৰ হিচাপে থাকে আৰু তেখেতক আমি আইৰন ম্যান অফ আসাম বুলিও
জানো নেক্সট আমি চাম ফাৰ্ষ্ট গোল্ড মেডেল ইন এছিয়ান গেমছ এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ তেখেতৰ নাম হৈছে ভোগেশ্বৰ বৰুৱাদেৱ ওকে এইটো মনত ৰাখিলে হল আপোনালোকে তেখেতৰ জন্ম হৈছিল 3 সেপ্টেম্বৰ 1940 ওকে 3 সেপ্টেম্বৰ 1940 তেখেতৰ জন্ম হৈছিল আৰু তেখেতে এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম গৰাকী অসমীয়া খেলুৱৈ আছিল আৰু এটো কেতিয়া হৈছিল 1966 ৰ এছিয়ান গেমছ আৰু জাগাটো কোট আছিল বেংকক ওকে বেংককত হৈছিল আৰু তেখেতে গোল্ড মেডেল পাইছিল 800 মিটাৰ ৰানিং ইভেন্টত 800 মিটাৰ ৰানিং ইভেন্টত তেখেতে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল তেখেতে 1970 ত হোৱা এছিয়ান গেমছৰ 4x400 মিটাৰ ৰিলে ৰেচতো তেখেতে সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিল আৰু তেখেতৰ এই 3 সেপ্টেম্বৰৰ জন্মদিনটো আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে আমি তেখেতৰ প্ৰতি সন্মান জনাই এই দিনটো আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰো আৰু তেখেতে 2016 সাউথ এছিয়ান গেমছত ওপেনিং সেৰেমনিত টৰ্চ বিয়াৰাৰো আছিলে এইখিনি কিছুমান কথা আপোনালোকে মনত ৰাখিব তাৰ পিছত তেখেতে স্পৰ্টছ একাডেমি খুলিছে শিৱসাগৰত ওকে 1990s ত এইখিনি আছিলে তেওঁৰ কাৰণে জানিবলগীয়া ফেক্চুৱেল কথা তাৰ পিছত তেখেতে বহুতো এৱাৰ্ড পাবলৈ সক্ষম হৈছে যেনেকে 1966 ত তেখেতে অৰ্জুন এৱাৰ্ড পাইছিলে লাচিত এৱাৰ্ড তেখেতে পাইছিলে 2015 ত আৰু বীৰ চিলাৰায় এৱাৰ্ডো তেখেতে পাইছিলে 2019 ত ওকে 2019 ত নেক্সট পাৰ্সনালিটি আমি চাব গৈ আছো ফাৰ্ষ্ট দাদা সাহেব ফালকে বঁটা পোৱা প্ৰথমজন অসমীয়া ব্যক্তি আৰু তেখেতে হল none other than ডক্টৰ ভূপেন হাজৰিকাদেৱ ডক্টৰ ভূপেন হাজৰিকাদেৱে দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল 1992 খুবেই ইম্পৰ্টেন্ট পাৰ্সনালিটি এইবাৰ আমি 100 সংখ্যক তেখেতৰ জন্ম শতবাৰ্ষিকী পালনো কৰিলো গতিকে খুব ইম্পৰ্টেন্ট হ'ব সকলোখিনি এক্সামৰ কাৰণে আৰু এনেও আমি এনেকুৱা এজন পাৰ্সনালিটিৰ কথা আমি খুব জানিব লাগে গতিকে আমি যিমানখিনি ইম্পৰ্টেন্ট তেখেতৰ বিষয়ে বঁটা কিমান চনত পাইছিলে গোটেইখিনি ইনফৰমেশন আমি অকমান চাবলৈ ট্ৰাই কৰিছো তেখেতৰ জন্ম হদিয়াত হৈছিল আৰু তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু তেখেতৰ মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা ঠিক আছে তাৰ পিছত তেখেতে 2019 ত তেখেতে ভাৰত ৰত্ন পাবলৈ ভাৰত ৰত্ন তেখেতক দিয়া হৈছিল মৰণোত্তৰ ভাৱে আৰু 2012 চনত তেখেতে পদ্ম বিভূষণ বঁটাও লাভ কৰিছিল মৰণোত্তৰ ভাৱে তাৰ পিছত 1909 চনত তেখেতে অসম ৰত্ন বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিল 2001 চনত তেখেতক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল তাৰ পিছত 1992 তেখেতে দাদা সাহেব ফালকে বঁটাৰে তেখেতক পুৰস্কৃত কৰা হৈছিল 1987 ত তেখেতে সংগীত নাটক একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল সেই সেম ইয়াৰটোতে 1987 ত তেখেতে শ্ৰীমন্ত শংকৰদেৱ বঁটা পাবলৈ সক্ষম হৈছিল তাৰ পিছত 1993 ত তেখেত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল শিৱসাগৰ অধিৱেশনত 1993 ত তেখেতে শ্ৰেষ্ঠ সংগীত পৰিচালক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছিল আৰু তেখেতক 1977 ত পদ্মশ্ৰী বঁটাৰেও সন্মানিত কৰা হৈছিল 1968 ত তেখেতৰ প্ৰতিধ্বনি ছবিখনৰ বাবে তেখেতে ৰাষ্ট্ৰপতিৰ পদক পাবলৈ সক্ষম হৈছিল 1961 ত তেখেতে শকুন্তলা যিখন বোলছবি আছিল তাৰ কাৰণে ৰাষ্ট্ৰপতিৰ পদক পাবলৈ সক্ষম হৈছিল গতিকে ইয়াতে গোটেইখিনি কথা লিখা আছে ইয়াতে আপোনালোকে ধুনিয়াকে চাই লব পাৰিব নেশনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকচন 1975 ত পাইছিল সংগীত নাটক একাডেমি এৱাৰ্ড পাইছিল 87 ত পদ্মশ্ৰী 1977 পদ্মভূষণ 2001 দাদা সাহেব ফালকে তেখেতে 1992 ত পাইছিল সংগীত নাটক একাডেমি ফেলোশ্বিপ 2008 আৰু সংগীত নাটক একাডেমি বঁটা পাবলৈ সক্ষম হৈছিল মৰণোত্তৰ ভাৱে তেখেতক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল 2019 ত আৰু তেখেতে
সংগীত নাটক একাডেমীৰ যেটো চেয়াৰম্যানৰ পজিশনটো কি কৰিছিলে পজিশনত তেখেতে আছিলে ওকে গোটেইখিনি ইয়াতে লিখা আছে আপোনালোকে ভালকে এবাৰ পঢ়ি চাব পাৰিব যিখিনি কথা আমি ডিসকাস কৰিলো ইয়াৰখিনিও মনত ৰাখিলে অকমান ভাল পৰীক্ষাৰ বাবে ওকে তো ইখিনিতে আজি আমাৰ প্ৰথম পাৰ্টটো কমপ্লিট হল তাৰ ক্লাসটো এন্ড কৰাৰ আগতে মই কেটামান কথা ক'ব খুজিছো আপোনালোকক ডিএইচএস আৰু ডিএমইৰ যেটো এক্সাম হ'ব গৈ আছে তাৰ কাৰণে আপোনালোকে খুব কম প্ৰাইসতে 1199 ত আপোনালোকে আমাৰ কোৰ্স এভেইল কৰিব পাৰে যত ৰেকৰ্ডেড ক্লাছৰ লগতে ষ্টাডি মেটেৰিয়েল কাৰেন্ট এফেয়াৰ পিডিএফ আৰু মোস্ট ইম্পৰ্টেন্টলি PYQs previous year questions আপোনালোকে ইয়াতে কম্পাইলেচন পাব গতিকে মই ভাবো এটা খুব এফৰ্ডেবল এমাউন্টত আপোনালোকে এই কোৰ্সটো এভেইল কৰিব পাৰে আৰু যদি ইন্টাৰেস্টেড হয় আমাক কন্টাক্ট কৰিব পাৰে তাৰ পিছত যেটো আমাৰ গুৱাহাটী হাই কোৰ্টৰ JEE এক্সাম হ'ব গৈ আছে তাৰ কাৰণে অলৰেডি আমাৰ কোৰ্সেস চলি আছে ক্লাसेस বোৰ হৈ আছে ৰেগুলাৰ আমাৰ এপত গতিকে আপোনালোকে যদি তাৰ বাবেও ইন্টাৰেস্টেড হয় আপোনালোকে এই কোৰ্সটো খুব কম প্ৰাইসতে 1499 ত আপোনালোকে লব পাৰে ইয়াতে জেনাৰেল ইংলিশ জেনাৰেল নলেজ আৰু ইয়াতে কম্পিউটাৰৰ ক্লাছখিনিও আমাৰ গোটেইখিনি হৈ আছে তাৰ পিছত জেনাৰেল এপটিটিউড আৰু অসমীয়াটো মই ভাবো ইমান কম্প্ৰিহেনসিভলি কোনো কৰোৱা নাই কিন্তু আমাৰ ইয়াত আপোনালোকে কুহিপাতত এই কোৰ্সটো অসমীয়াখিনি স্পেশালি ইয়াতে লাভ কৰিব গতিকে তাৰ লগতে লাইভ ৰেকৰ্ডেড ক্লাছটো থাকিবই ষ্টাডি মেটেৰিয়েল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ফুল লেংথ মক টেষ্ট পাব আপোনালোকে 5খন আৰু ইয়াতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু কাৰেন্ট এফেয়াৰ যিখিনি হৈ আছে গোটেৰে পিডিএফ আপোনালোকে পাবলৈ লব পাৰিব আৰু খুব এটা এফৰ্ডেবল প্ৰাইসত আপোনালোকে এটো লব পাৰে গতিকে টোটাল পোষ্ট আছে 367 টা গতিকে মই ভাবো আপোনালোকে এটা কোৰ্স লৈ পিনে ধুনিয়াকে যদি ষ্ট্ৰাকচাৰড ৱে নিজৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ে তেতিয়া হলে এই পৰীক্ষাটোত নিশ্চয় সফল হ'ব পাৰিব গতিকে ইখিনি আছিল আমাৰ আজিৰ পাৰ্সনালিটি আমি নেক্সট ক্লাছত আকৌ সেকেন্ড পাৰ্টত বাকি থকা পাৰ্সনালিটি সমূহ তেখেতসকলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম গতিকে আই হোপ ভিডিওটো আপোনালোকে ভাল পালে মই আপোনালোকক আকৌ লগ পাম মোৰ নেক্সট ক্লাছত ধন্যবাদ